তো মই শুব ওলাইছিলোঁ বাট এটা নিউজে মোক জগাই দিলে সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত লাইক কৰি দিব আমি জাষ্ট 30 ছেকেণ্ডমানৰ ভিডিঅ'টো হ'ব এইখিনি আৰু যদি আপোনালোকে আমাৰ অসমৰ গভৰ্ণমেণ্ট এমপ্লয়িজৰ গ্ৰুপত এড হ'ব বুলি ভাবে দেন ডেছক্ৰিপশ্যনত লিংক এটা আছে তাত ক্লিক কৰি সেই গ্ৰুপত এড হ'ব পাৰে তো চাওক আছাম গভৰ্ণমেণ্ট এমপ্লয়িজ টু গেট লিভছ টু স্পেণ্ড টাইম উইথ পেৰেণ্টছ ইন লছ তাৰমানে কি যিজন অসমৰ গভৰ্ণমেণ্ট যিবিলাক এমপ্লয়িজ আছে তেওঁলোকে তাৰমানে কি নিজৰ মাক বাপেকৰ লগত তাৰমানে টাইম স্পেণ্ড কৰিবৰ কাৰণে দুদিন এক্সট্ৰা লিভ পাব দ্য আছাম গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ 2 days স্পেচিয়েল কেজুৱেল লিভ ইন নৱেম্বৰ যিটো কোনটো মাহত হ'ব নৱেম্বৰ মাহত হ'ব চাওক আৰু এটা আছে আমাৰ ইয়াত স্পেচিয়েল কেজুৱেল লিভ ফৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ টু স্পেণ্ড টাইম উইথ পেৰেণ্টছ এণ্ড পেৰেণ্টছ ইন লছ 6th and 8th নৱেম্বৰ 2024 তো 6 আৰু 8 তাৰিখে নৱেম্বৰত আপোনালোকে পাই যাব তাৰমানে বন্ধটো চাব ইয়াত আৰু এটা ভাল বস্তু হৈছে 7 তাৰিখ আছে ছঠ পূজা 6 তাৰিখে বন্ধ আছে 7 তাৰিখ ছঠ পূজা 8 নৱেম্বৰ আৰু 6 নৱেম্বৰত আপোনালোকে বন্ধ পাব তো ইয়াত 8টো আহি গ'ল 9 নৱেম্বৰতো বন্ধ হ'ব 10 নৱেম্বৰতো বন্ধ হ'ব তো টোটেল 6 7 8 9 10 5 দিন একেৰাহে বন্ধ হ'ব তো এইখিনি আছিলে এইটো গুড নিউজ আচলমতে সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত লাইক কৰি দিব ধন্যবাদ